নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত নাৰীক লক্ষ্মীৰ স্বৰূপ বুলি মনা হয় আৰু এইটোও বিশ্বাস কৰা হয় যে যিখন ঘৰত নাৰীক সন্মান কৰা হয়, নাৰীক আদৰি লোৱা হয়, সেই ঘৰখনত মা লক্ষ্মীয়ে সদায় বাস কৰে। কিন্তু কিছুমান নাৰী ঘৰখনৰ বাবে শুভ আৰু কিছুমান নাৰী ঘৰখনৰ বাবে অশুভ হয়। তেতিয়াহ'লে এই ভিডিঅ'ৰ জৰিয়তে জানো আহক নাৰীসকলৰ শুভ আৰু অশুভ লক্ষণসমূহৰ বিষয়ে। কিন্তু ইয়াৰ আগতে যদি আপুনিও মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি অৱশ্যই লিখিব। নম্বৰ 1, যি নাৰীৰ নাকৰ আগৰ মজলীয়া অংশত তিল থাকে, তেনেহ'লে সেই নাৰীজনীক অত্যন্ত সৌভাগ্যৱতী আৰু শুভ বুলি মনা হয় আৰু এই ধৰণৰ নাৰী তেওঁলোকৰ ঘৰলৈ আহিলে ঘৰখনৰ ভাগ্যৰ দুৱাৰ মুকলি হয় আৰু এনে নাৰী তেওঁৰ শহুৰৰ ঘৰত সকলো ধৰণৰ সুখ সমৃদ্ধি লাভ কৰে। নম্বৰ 2, যিসকল নাৰীৰ চকু ভুৰী ৰঙৰ হয়, সেইসকল নাৰীৰ স্বভাৱ খুবেই খঙাল হয় আৰু এনে নাৰীক অশুভ বুলি মনা হয়। নম্বৰ 3, যিসকল নাৰীৰ আঙুলি দীঘল আৰু পাতল হয়, সেইসকল নাৰী তেওঁলোকৰ স্বামীৰ কাৰণে অত্যন্তই ভাগ্যশালী বুলি মনা হয় আৰু এনে নাৰী তেওঁলোকৰ শহুৰৰ ঘৰত অসংখ্য সুখ সমৃদ্ধি লৈ আহে। নম্বৰ 4, যিসকল নাৰীৰ হাত আৰু ভৰিৰ শিৰা স্পষ্টকৈ দেখা যায়, সেইসকল নাৰীক অত্যন্তই শুভ বুলি মনা হয় আৰু তেওঁলোকে যি ঘৰলৈ যায়, সেই ঘৰখনত মা লক্ষ্মীয়ে বাস কৰে। তেওঁলোকৰ উপস্থিতিৰ ফলত সেই ঘৰলৈ সুখ, সমৃদ্ধি আৰু ঐশ্বৰ্য আহি উপস্থিত হয়। নম্বৰ 5, যিসকল নাৰীৰ ৰাশি মেষ, মীন আৰু বৃশ্চিক হয়, সেইসকল নাৰীক অত্যন্তই ভাগ্যশালী বুলি গণ্য কৰা হয়। আগলৈ গৈ এনে নাৰীয়ে নিজৰ জীৱনত বহুত সাফল্য অৰ্জন কৰে আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰত উন্নতি লাভ কৰে। নম্বৰ 6, যিসকল নাৰীৰ চুলি দীঘল হয়, সেইসকল নাৰী নিজৰ ঘৰৰ পৰিয়ালৰ বাবে অত্যন্তই শুভ বুলি গণ্য কৰা হয়। তেওঁলোকৰ স্বভাৱো বহুত ভাল, মিহি আৰু নম্ৰ হয়। নম্বৰ 7, যিসকল নাৰীৰ কাণত নোম থাকে, এনে নাৰীয়ে শহুৰৰ ঘৰত বহু কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁলোকে নিজৰ ঘৰতেই বহু সময় কোলাহল বা মতভেদৰ কাৰণ হৈ পৰে বুলি মনা হয়। নম্বৰ 8, যিসকল নাৰীয়ে খোজ কাঢ়োঁতে ভৰিৰ তলৰ পৰা ধূলি উৰি যায়, সেইসকল নাৰী নিজৰ পৰিয়ালৰ বিনাশৰ কাৰণ হয়। এনে নাৰীক অশুভ বুলি মনা হয়। নম্বৰ 9, যিসকল নাৰীয়ে সদায় ডিঙিটো টেৰাকৈ ৰখাৰ অভ্যাস থাকে, এনে নাৰীয়ে নিজৰ জীৱনত বহু ধৰণৰ দুখ কষ্ট আৰু বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। নম্বৰ 10, যিসকল নাৰীৰ কপাল দীঘল হয়, এনে নাৰীসকল নিজৰ ননদ আৰু দেওৰৰ বাবে অশুভ বুলি মনা হয়। নম্বৰ 11, যিসকল নাৰীৰ জিভাৰ ৰং ৰঙা আৰু কোমল হয়, সেই নাৰীসকলে নিজৰ জীৱনত বহুত উন্নতি কৰে আৰু সকলো ধৰণৰ সুখ লাভ কৰে আৰু তেওঁৰ শহুৰৰ ঘৰত তেওঁক বহুত আদৰ সন্মান কৰে। নম্বৰ 12, যিসকল নাৰীৰ ভৰিৰ তলুৱাত ঘাম নোলায়, সেইসকল নাৰীক অত্যন্তই ভাগ্যৱান বুলি ধৰা হয়। সেইসকল নাৰীয়ে নিজৰ জীৱনত ৰাণীৰ দৰেই সুখ লাভ কৰে আৰু তেওঁ যেতিয়া যিকোনো ঘৰলৈ যায়, সেই ঘৰতেই ধন সম্পদ আৰু সমৃদ্ধিৰ অভাৱ কেতিয়াও নহয়। নম্বৰ 13, যিসকল নাৰীৰ ঠোঁটৰ ওপৰৰ অংশত অধিক নোম থাকে, তেওঁলোকৰ উচ্চতা সদায় স্থিৰ থাকে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অলপ মোটা ধৰণৰ হয় আৰু এনে ধৰণৰ নাৰীয়ে নিজৰ স্বামীৰ বাবে অতি শুভ বুলি গণ্য কৰা হয় আৰু এই ধৰণৰ নাৰীৰ সৌন্দৰ্যতো ইয়াৰ এক বিশেষ চাপ পৰে। নম্বৰ 14, যিসকল নাৰীৰ পেটটো কলহৰ দৰে গঠনযুক্ত হয়, সেই নাৰীসকলে নিজৰ সমগ্ৰ জীৱনত সুখ সমৃদ্ধি আৰু বৈভৱ লাভ কৰে। এনে ধৰণৰ নাৰী নিজৰ জীৱনত বেছি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়।
নাম্বাৰ 15, যিসকল নাৰীৰ দাঁত দীঘল হয় সেইসকল নাৰীয়ে সদায় নিজৰ ইচ্ছামতেই কাম কৰে আৰু কাৰো কথা নুশুনে। তেনে নাৰী অতি খঙাল স্বভাৱৰ হয়। নাম্বাৰ 16, যিসকল নাৰীৰ দাঁত সমান হয় আৰু সৰু ডাঙৰ নহয় তেওঁলোকৰ কথা বতৰা অতি মধুৰ আৰু সুৰীয়া হয়। তেওঁলোক অতি ভাগ্যৱান নাৰী আৰু তেওঁলোকে সদায় নিজৰ পৰিয়ালক বহুত ভাল পায়। নাম্বাৰ 17, যি নাৰীৰ ভৰিৰ গৰহা মতা আকৃতিৰ হয় সেই নাৰী ঘৰৰ বাবে অশুভ বুলি গণ্য কৰা হয়। নাম্বাৰ 18, যিসকল নাৰীৰ অনামিকা আঙুলিটো চুটি হয় তেনে নাৰীয়ে শহুৰেকৰ ঘৰত স্বামী আৰু শাহুৱেকৰ ওপৰত শাসন কৰে আৰু বৰ কাজিয়াও কৰে। এই ধৰণৰ নাৰীসকলে প্ৰতিটো সৰু সৰু কথাকে লৈ স্বামী আৰু পৰিয়ালৰ সদস্যৰ লগত কাজিয়া কৰে। নাম্বাৰ 19, যি নাৰীৰ ডিঙিৰ হাড় দেখা পোৱা যায় এনে নাৰী অতি উচ্চ চিন্তাধাৰাৰ হয়। জীৱনত আগবাঢ়ি যাবলৈ বহু ধৰণৰ সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এনে নাৰীয়ে বিশ্বাস কৰে যে এদিন নহয় আনদিনা সফল হ'বই। নাম্বাৰ 20, যি নাৰীৰ কাণত তিল থাকে এই ধৰণৰ নাৰী যদি বিয়াৰ পিছত স্বামীক ভাল নাপায় তেন্তে তাই বিধৱা হোৱাৰ বেদনা ভোগ কৰিবলগীয়া হয়। নাম্বাৰ 21, যি নাৰীৰ চুলি চুটি হয় সেই নাৰীসকলে অতি ভাল জীৱনসংগী পায় আৰু তেওঁলোকে স্বামীৰ বাবে অতি শুভ বুলি প্ৰমাণিত হয়। নাম্বাৰ 22, যি নাৰীৰ সোঁহাতৰ যিকোনো ঠাইতে যদি দুটা তিল থাকে তেনে নাৰীক অতি শুভ বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ জীৱন অতি সুখেৰে পাৰ হয়। নাম্বাৰ 23, যি নাৰীৰ হাতত অধিক ৰেখা দেখা পোৱা যায় তেওঁলোকৰ আয়ুস বহুত দীঘলীয়া হয়। এনে নাৰী পূজা পাঠৰ প্ৰতি অধিক আগ্ৰহী হয়। নাম্বাৰ 24, যিসকল নাৰীৰ ডিঙিৰ মাজত তিল থাকে সেই ধৰণৰ নাৰীক অত্যন্তই শুভ বুলি মনা হয়। এনে নাৰীৰ নিজৰ জীৱনত উচ্চ পদলৈ উঠাৰ সম্ভাৱনাও থাকে। নাম্বাৰ 25, যিসকল নাৰীৰ ভৰিৰ গৰহা ফটা হয় তেনে নাৰীক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে নাৰীসকলে নিজৰ ঘৰত পৰিয়ালৰ সৈতে অতি মৰমেৰে জীৱন কটায় আৰু তেওঁলোকৰ চিন্তাধাৰা খুবেই ভাল হয়। নাম্বাৰ 26, যিসকল নাৰীৰ ডিঙিৰ পিছফালে তিল থাকে তেনে নাৰীক অশুভ বুলি গণ্য কৰা হয় আৰু তেওঁলোকে জীৱনত বহু কষ্ট ভোগ কৰিবলগীয়া হয়। নাম্বাৰ 27, যি নাৰীৰ চকু ডাঙৰ হয় তেনে নাৰীক অতি শুভ আৰু সৎ স্বভাৱৰ বুলি গণ্য কৰা হয়। এনে নাৰী অতি দয়ালু আৰু উদাৰ মনৰ হয় আৰু তাইৰ জন্ম হোৱা ঘৰখন আৰু বিয়া হৈ যোৱা ঘৰখনত কেতিয়াও টকাৰ অভাৱ নহয়। সেই ঘৰখনত সদায় ধন সম্পত্তিৰেই ভৰি থাকে আৰু মা লক্ষ্মীয়ে সেইখন ঘৰত কৃপা কৰে বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 28, যি নাৰীৰ চকু বহল হয় তেনে নাৰীক অতি শুভ আৰু সৎ স্বভাৱৰ বুলি গণ্য কৰা হয়। এনে নাৰী অতি দয়ালু আৰু উদাৰ মনৰ হয়। যিখন ঘৰত ইয়াৰ জন্ম হয় আৰু যিখন ঘৰত বিয়া হৈ যায় তেনে ঘৰত কেতিয়াও ধনৰ অভাৱ নাথাকে। নাম্বাৰ 29, যি নাৰীৰ গালত তিল থাকে সেই নাৰীসকলৰ স্বভাৱ বহুত ভাল হয় আৰু তেওঁলোকৰ অন্তৰত প্ৰেমৰ ইচ্ছা বেছি থাকে। নাম্বাৰ 30, যি নাৰীৰ হাত দীঘল আৰু পাতল হয় তেনেধৰণৰ নাৰী স্বামীৰ বাবে অতি শুভ বুলি গণ্য কৰা হয় আৰু যিসকলৰ সৈতে তেওঁলোকৰ বিয়া হয় তেওঁ বহুত ভাগ্যশালী হয়। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল আজিৰ তথ্য। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।